বনাব লৈছোঁ এতিয়া চিকেন ড্ৰাই ফ্ৰাই। তাৰ কাৰণে লৈছোঁ এয়া আধা কেজি চিকেন আৰু এইফালে দুটা গোটা পিঁয়াজ কাটি ল'লোঁ। তাৰপিছতে এইফালে আদা নহৰু বটি ল'লোঁ আৰু এইফালে এতিয়া তেল গৰম কৰি ইয়াতে গোটা জিৰা কেইটামান দিলোঁ আৰু কাটি ৰখা পিঁয়াজখিনি ইয়াতে দি দিলোঁ আৰু আদা নহৰু বটি থোৱাখিনিও দি দিলোঁ। এতিয়া ইয়াতে দিলোঁ লং, ইলাচি আৰু ডালচেনি দিলোঁ। দি এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপিছত এতিয়া ইয়াতে দিলোঁ মই হালধি আৰু সোৱাদ অনুসৰি দিলোঁ নিমখ। তাৰপাছত দিলোঁ এয়া জিৰা মছলা অকণমান আৰু এইফালে দিলোঁ ধনিয়া মছলা আৰু লগতে দিলোঁ এয়া কাশ্মীৰ লাল মিৰ্চ অকণমান দিলোঁ। তাৰপাছতে দিলোঁ এতিয়া এইখিনি গৰম মছলা। কিছুমানে গৰম মছলাটো ওপৰত দিয়ে, মই কিন্তু লগতে দি দিওঁ। এনেকৈ দিলেও খাবলৈ টেষ্টটো বেলেগ হয় আৰু চিকেনখিনি দি দিলোঁ আৰু প্ৰায় ৰেডি হৈয়ে গ'লগৈ। এতিয়া চাওক মই কিমান সময় সিজিলে সেইটো আপোনালোকক নেদেখালোঁ আৰু সেইটো ভিডিঅ' কৰিবলৈ নহ'লে। এইখিনি 15 মিনিটমান মই সিজালোঁ, মানে ঢাকনি নিদিয়াকৈ সিজাইছোঁ। তাৰপিছতে এতিয়া এয়া পকা জলকীয়া এটা দি দিছোঁ আৰু এইফালে ধনিয়া অকণমান দি দিলোঁ। এতিয়া ধুনীয়াকৈ খাবলৈ পূৰা ৰেডি হৈ গ'ল। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? খাবলৈ যে বেলেগ টেষ্টি হৈছিলে আৰু এনেকৈ বনাই খাই চাবচোন এবাৰ।